নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যোৱা এটা দিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ কামিহাৰ ভাঙি দিম বুলি যি মন্তব্য কৰিছিল আৰু সেই মন্তব্য কৰাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে বদৰুদ্দিন আজমল। আজমলে প্ৰত্যুত্তৰ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাক কৈছে যে আপোনাৰহে কামিহাৰ ভাঙি দিয়া হ'ব এইবাৰ। ইয়াৰ উপৰিও বদৰুদ্দিনে কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ পিছতেই অসমত চলিব মিয়াৰ দাদাগিৰি। মিয়াৰ কামিহাৰ কেতিয়াও ভাঙিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰঞ্চ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰেহে কামিহাৰ ভাঙি দিয়া হ'ব বুলি এক প্ৰকাৰ মুকলিকৈ ভাবুকি প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। পাৰিলে এইবাৰ হিমন্তক দিল্লীলৈ পঠিয়াই দিয়া হ'ব আৰু তাৰ পাছতেই অসমত চলিব কেৱল মাথো মিয়াৰ ৰাজত্ব। এনেদৰে এতিয়া মুকলিকৈ হুংকাৰ প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা তেল ডিপুত গৈ বটল আৰু গেলেনত ভৰাই আনিব নোৱাৰিব পেট্ৰল বা ডিজেল। কাৰণ এতিয়াৰে পৰা BNSৰ 285 নং ধাৰাত ৰুজু হ'ব সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ। পুনৰ জনাইছোঁ, বটল বা গেলেনত এতিয়াৰে পৰা কোনেও তেল ডিপুত গৈ কিনিব নোৱাৰিব পেট্ৰল বা ডিজেল। সমগ্ৰ অসমজুৰি ইতিমধ্যে বলবৎ কৰা হৈছে এই কঠোৰ নিয়ম উলংঘা কৰিলেই BNSৰ অধীনত বিহা হ'ব এতিয়াৰে পৰা কঠোৰ শাস্তি। হাজাৰ হাজাৰ টকাৰ জৰিমনা ভৰাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ। গতিকে এনে ভুল কেতিয়াও নকৰিব। অসম চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিছে ইতিমধ্যে এই জাননী। কোনো গেলন বা ড্ৰামত কোনেও তেল ডিপুত গৈ মজুত কৰিব নোৱাৰিব তেল। BNSৰ 285 নং ধাৰাত দোষী সাব্যস্ত হ'ব নিয়ম উলংঘাকাৰীসকল। পেট্ৰলিয়াম আইন 1934ৰ অধীনত প্ৰদান কৰা হ'ব শাস্তি। অসমত যিহেতু এতিয়াও নাটনি হোৱা নাই পেট্ৰল বা ডিজেলৰ, এতিয়াও 4টা তেল শোধনাগাৰত প্ৰায় 73% ৰাহি হৈ আছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। আজিৰ দিনটোত বিশেষকৈ 21খনকৈ জিলাৰ কাৰণে য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোনকেইখন জিলাৰ কাৰণে এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত পুনৰবাৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। বিশেষকৈ আজিৰ দিনটোত ৰাজ্যৰ প্ৰায় 21খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। বিগত কেইদিনমানৰ পৰা বতৰে সদায় কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিয়ে চলাইছে তাণ্ডৱ লীলা। আৰু সেই বতৰে চলোৱা তাণ্ডৱ লীলাত ৰাজ্যৰ কেইবাটাও প্ৰান্তত বহুতো পৰিয়ালৰ বাসগৃহত বিধ্বস্ত ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও অনাগত কেইদিনমানলৈ ৰাজ্যত বতৰে কালৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইতিমধ্যে ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে। বিশেষকৈ আজিৰ দিনটোত ৰাজ্যৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। 10খনকৈ জিলাৰ কাৰণে অৰেঞ্জ এলাৰ্ট, ইয়াৰ উপৰিও 11খনকৈ জিলাৰ কাৰণে য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাঙৰ লগতে বৰপেটা, বঙাইগাঁও, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ আদি জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেৱল ইমানেই নহয়, য়েল্লো এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে কামৰূপ, দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙৰ উপৰিও শ্ৰীভূমি, ডিমা হাছাও, কাছাৰ, কাৰ্বি আংলং, হাইলাকান্দি, লখিমপুৰ, ধেমাজি আদি জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যদিহে আগন্তুক নিৰ্বাচনত BJP পৰাস্ত হয় তেন্তে অসমীয়া শান্তিত থাকিব নোৱাৰিব। এক প্ৰকাৰ অসমত দপদপাই থাকিব মিয়াই। এই ভৱিষ্যতবাণী কৰিছে এতিয়া খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, BJP চৰকাৰ গ'লেই অসমত চলিব মিয়াৰ দপদপনি। BJP চৰকাৰ আছে বাবেই মিয়া এতিয়া ঠাণ্ডা হৈ আছে। BJP গ'লেই অসমীয়াৰ বুকুত কামোৰ মাৰিব মিয়ালোকে, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে আমি জীয়াই থাকিবৰ কাৰণে BJP চৰকাৰ আহিবই লাগিব। আৰু তাৰ বিপৰীতে ভোটৰ বাবে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মিয়ালোকক চুমা খাই ফুৰিছে। ধুবুৰীৰ আৰক্ষী অধীক্ষককো ইতিমধ্যে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দুৰ ঘৰত নিষিদ্ধ মাংস পেলালেই গুলি কৰাৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ। অসমত এতিয়াৰ পৰা অসমীয়াই মূৰ তল কৰি থাকিব নালাগে। ইয়াৰ উপৰিও সকলো হিন্দুকে এতিয়া একগোট হ'বলৈ বিনম্ৰভাৱে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে নামনি অসমৰ নিৰাপত্তাৰ বাবে বিজেপি এজেপিক ভোট দিবলৈকো আহ্বান প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে নামনি আৰু মধ্য অসমত যিহেতু হিন্দু লোকৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে, মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মিয়াক লৈ এনেদৰে ডাঙৰ মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যবাসীৰ মূৰত পৰিব প্ৰচণ্ড মাধমাৰ। কাৰণ আকৌ বৃদ্ধি পাবলৈ গৈ আছে জীৱনদায়িনী ঔষধৰ মূল্য। আৰু এই সন্দৰ্ভত সবিস্তাৰে চাওঁ আহক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, পুনৰ বৃদ্ধি পাবলৈ গৈ আছে জীৱনদায়িনী ঔষধৰ মূল্য। 5 ৰাজ্যৰ নিৰ্বাচনৰ সময়তে জনতাৰ মূৰত পৰিব প্ৰচণ্ড মাধমাৰ। আহি থকা 1 এপ্ৰিলৰ পৰাই বৃদ্ধি পাবলৈ গৈ আছে 0.65% ঔষধৰ মূল্য। প্ৰায় 9 শতাধিক অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে NPPA। বৃদ্ধি পাব লগা ঔষধৰ ভিতৰত আছে পেইন কিলাৰ আৰু এণ্টিবায়'টিক। এনেদৰে এতিয়া নিৰ্বাচনৰ পূৰ্বেই নেশ্যনেল ফাৰ্মাচিউটিকেলছ প্ৰাইচিং অথৰিটিয়ে দাম বৃদ্ধিৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো AIDFৰ লগত এইবাৰ হাত মিলালে আছাদুদ্দিন ওৱেইছিয়ে। আৰু সেয়েহে এপ্ৰিল মাহৰ আৰম্ভণিতে অসমলৈ আহি ওৱেইছিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যৰ ৰাজনীতিক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। AIDFৰ লগত এইবাৰ হাত মিলালে আছাদুদ্দিন ওৱেইছিয়ে। সেয়েহে এইবাৰ AIDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ওৱেইছিয়ে। আহি থকা 2 আৰু 3 এপ্ৰিল তাৰিখে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আছাদুদ্দিন ওৱেইছিয়ে। বদৰুদ্দিন আজমলৰ পুত্ৰই ইতিমধ্যে সাক্ষাৎ কৰিছে ওৱেইছিক। কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব এইবাৰ আছাদুদ্দিন ওৱেইছিয়ে। আজমলৰ পুত্ৰই ওৱেইছিক সাক্ষাৎ কৰাৰ পিছতেই বদৰুদ্দিন আজমলে ইতিমধ্যে আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে এই বাৰ্তা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ, কিয়নো সমাপ্তিৰ দিশে এইবাৰ অগ্ৰসৰ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ। আহি থকা 6 এপ্ৰিল তাৰিখলৈকে ইৰাণৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নকৰে আমেৰিকাই। এয়া ডনাল্ড ট্ৰাম্পৰ মন্তব্য। পুনৰ জনাইছোঁ, অৱশেষত সমাপ্তিৰ দিশে অগ্ৰসৰ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিছে এক বৃহৎ ঘোষণা। 6 এপ্ৰিললৈকে ইৰাণৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নকৰে আমেৰিকাই। 6 এপ্ৰিলৰ নিশা ঠিক 8 বজালৈকে যুদ্ধ স্থগিত ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ইৰাণৰ চৰকাৰৰ অনুৰোধ মৰ্মে এই সিদ্ধান্ত লোৱা বুলি ইতিমধ্যে সদৰি কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। সামাজিক মাধ্যম X যোগে যুদ্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো APCCৰ সভাপতি গৌৰৱ গগৈয়ে জুবিন গাৰ্গক ন্যায় দিয়াৰ সন্দৰ্ভত যি মন্তব্য কৰিছিল, আৰু সেই মন্তব্য কৰাৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিবলৈ গৌৰৱ গগৈ ন্যায়াধীশ নেকি? গৌৰৱ গগৈয়ে কেনেকৈ ন্যায় দিব তাৰ উত্তৰ দিয়ক। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব কংগ্ৰেছে, কাৰণ কোনো চৰকাৰে ন্যায় দিব নোৱাৰে জুবিনক। ন্যায় দিব কেৱল মাথো আদালতেহে। আমি আমাৰ দায়িত্ব চাৰ্জশ্বিট দি ইতিমধ্যে সকলো পালন কৰিলোঁ। গৌৰৱ গগৈয়ে কাৰ বাবে ইলেকশ্যন খেলিছে এইবাৰ, এনেদৰে এতিয়া পোনপটীয়াকৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে জুবিনক ন্যায় দিব কেৱল মাথো ন্যায়াধীশেহে, চৰকাৰে কেতিয়াও নোৱাৰে ন্যায় দিব। গৌৰৱ গগৈক কটাক্ষ কৰি এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।